মই একচুৱেলি তেওঁলোকৰ যেতিয়া SIT মানুহ আহিছিলে প্ৰায় 26টা আইটেম তেওঁলোকে চিজ কৰিছিলে। সেইটো মই সাক্ষী আছিলোঁ। সেইটো কাৰণে মোক আজি মাতিছিলে সাক্ষীৰ বস্তুখিনি হয় নে নহয়, সেইখিনি বস্তু মোৰ আগত চিজ কৰিছিল কি নাই। তাতে ডেথ চাৰ্টিফিকেট আছে, পাছপৰ্ট আছিলে, তেওঁৰ মেডিচিন আছিলে, হোমিওপেথিক মেডিচিন আছিলে, এনেকৈ বহুত বস্তু আছিলে। চিজাৰ তেওঁলোকে মোক সুধিলে এইখিনি কথা আৰু ৰিগাৰ্ডিং মই তেওঁলোকক ক'লোঁ তেওঁৰ মৃত্যুৰ পিছত জোনালী ষ্টুডিঅ'ত মই হেৰি কৰিব গৈছিলোঁ। তাত দেখিলোঁ কনষ্ট্ৰাকশ্যনটো একদম ল' কোৱালিটি কনষ্ট্ৰাকশ্যন হৈছে। তাত তলম একো নাই, পোষ্ট নোহোৱাকৈ তাত ঢালাই কৰি দিছে। জোনালী ষ্টুডিঅ'টো বনোৱাৰ দায়িত্ব কোনে লৈছিলে? জোনালী ষ্টুডিঅ'ৰ দায়িত্বটো আগৰ শেখৰহঁতে কৰিছিলে আৰু সিদ্ধাৰ্থ তেওঁ মেনেজাৰ, তেওঁলোক দুজনেই কৰিছিলে বুলি মই জানো। হয়, দুৰ্নীতি মানে তাত হেৰি নাই, ফাউণ্ডেশ্যন নাই। ফাউণ্ডেশ্যন নোহোৱাকৈ স্লেব টেপ ঢালি দিছে। যিটো বস্তু এইটো আমাৰ অসমৰ কাৰণে এইটো মাৰাত্মক। যিকোনো সময়তে এইটো ভাঙি গ'লহেঁতেন। এতিয়া সেইটোৱে ৰিনফৰ্চ কৰি দিয়া হৈছে। ৰিনফৰ্চ কৰি দি আকৌ কনষ্ট্ৰাকশ্যনটো মই কৰি দিছোঁ। মই এতিয়া কেতিয়া কৰিছিলে একজেক্টলি নাজানো, কিন্তু ভেৰি প'ৰ কনষ্ট্ৰাকশ্যন আৰু তলৰ ফাউণ্ডেশ্যন বোলা বস্তুটোৱেই নাই। তেনেকৈ কামবিলাক কৰিছে। টাইলছবিলাক তাত লগোৱাইছে। দোকানত যি চব টাইলছ এখন ৰৈ যায়, এনেই টাইলছবিলাক দি দিয়ে যাতে জেগাটো খালী কৰে। তেনেকুৱা টাইলছবিলাক আনি তাত লগাই থৈছে। মানে এইটো গৈ পেলাই মই মৰ্মাহত হৈছোঁ চাই পেলাই তেওঁ কনষ্ট্ৰাকশ্যনটো। হয়, তেতিয়া আছিলে। এতিয়া হেৰি কৰি দিয়াৰ পিছত যথেষ্ট ভাল হৈছে। এতিয়া মই কৰাই দিছোঁ। মই ছুপাৰভাইজ কৰি দিছোঁ গোটেইখিনি। মই ডেইলি গৈ সেইটো কনষ্ট্ৰাকশ্যন ছুপাৰভাইজ কৰি দিওঁ। তেওঁলোকৰ অলৰেডি ক্লাছ আৰম্ভ হৈছে তাত। হাৰ্ডলি খৰচ হৈছে, এইটো বেছি খৰচ হ'ব নালাগে। কাৰণ ফাউণ্ডেশ্যনটো 2 ফুট তলতেই ৰড বেকা কৰি, তাত জালি তালিও দিয়া নাই। ৰড বেকা কৰি এটা চাইডে ৰড বেকা কৰি তাতে অলপ মছলা মাৰি থৈ দিছে। জালি তালি একো নাই। পোষ্টত জালি তালি দিব লাগে, একো নাই। নেট একো নাই। এটা চাইডে ৱালৰ ওপৰতে 5 ইঞ্চি ৱালৰ ওপৰতে স্লেব ঢালি দিছে। মানে মাৰাত্মক কনষ্ট্ৰাকশ্যন আৰু এইটোত মানে ভাবিব নোৱাৰে। এতিয়া কিমান টকা তেওঁলোকে দিছিল, কি কৰিছিল, সেইটো মই বিগত হেৰি নহয়। সেইটো তেওঁলোকে জানিব কিমান দিছিলে, মই সোধাও নাই। মই আজি আদালতত সেইখিনি কথা কৈছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা সুধো, আমি পুৰণি কথালৈ কৈ যাওঁ। জুবিন দাক আপুনি বহু বছৰ আগতে লৈ আহিছিলে কাহিলীপাৰাৰ সেই ঘৰখনলৈ। তেতিয়াৰ পৰা জুবিন দা তাতেই আছে। এই কথাটো কেনেকুৱা ধৰণৰ আছিলে? তেওঁতো তাতেই থাকে। যেতিয়া আহে তেওঁৰ লগত মোৰ টাইমটো অলপ নিমিলে। মই ৰাতি 10টাত শুই যাওঁ, তেওঁ 11টা-12টাত আহে। তেওঁতো সেই ফ্লেটটো কিনিছিলে, আমাৰ পৰাই কিনিছিলে। মোৰ কোম্পানীৰ হেৰি আছিলে, তো মই কোম্পানীৰ ডাইৰেক্টৰ। তো সেই কিনিছিলে তেওঁ এইটো কাৰণেই কিনিছিলে যে তাত থাকিম একেলগে বুলি কৰি। মই যিহেতু তাত থাকিম, তো আপুনি থাকিব, আমি একেলগে মিলি জুলি থাকিম। তেনেকৈ তাত তেওঁ লৈছিলে। আজীৱন থাকি। তেওঁ ফ্লেটটো লৈছিলে 2008 চনত হেৰি কৰি 2013 চনত আমি তেওঁ ৰেজিষ্টাৰ কৰি দিছিলোঁ। তেওঁক মই উষা কোৰ্টৰ পৰাই পাইছোঁ। উষা কোৰ্টটো মই হেৰি কৰা, মানে আমাৰ কোম্পানী কৰা। তো উষা কোৰ্টৰ পৰাই মই তেওঁক পাইছোঁ। তেওঁ এটা সহজ সৰল, ইয়াত সহজ সৰল মানুহ আছিলে। সেইটো আৰু মই ক'ব নালাগে, গোটেই অসমৰ ৰাইজে জানে। আৰু হেল্পফুল নেচাৰ আছিলে, সেইটোও জানো। চাওক, মই এইটো শুনা পাইছোঁ। কাৰণ সিদ্ধাৰ্থ শেখৰ মোৰ লগত কোনোদিন টাচত নাছিল। কেতিয়াবা দেখোঁ আহে, সিদ্ধাৰ্থ আহে, একেলগে আহে, লৈ গুচি যায়। মই তেওঁৰ লগত কোনোদিন কথাও পতা নাই। কাৰণ মোৰ সিদ্ধাৰ্থৰ লগত কোনো লুকআউট নাই। মোৰ জুবিনৰ লগতে সম্বন্ধ। তেওঁ মোক ককাইদেউ বুলি মাতিছিলে, যথেষ্ট সন্মান দিছিলে। মই মোৰ ভাই হিচাপে যিখিনি মৰম কৰিব লাগে কৰিছিলোঁ।
জোনালী ষ্টুডিঅ'টো আপুনি যে এতিয়া ধুনীয়াকৈ আপোনাৰ তত্ত্বাৱধানত ধুনীয়াকৈ হৈছে। এতিয়া ধৰক এপ্ৰ'চ যে ইমানমান টকা খৰচ হৈছিল, ইয়াৰ আগতে জোনালী যিটো ষ্টুডিঅ' আছিল তেওঁলোকে বনাইছিল, তাত কিন্তু বহু টকা তেওঁলোকে, মোৰ এটা অনুভৱ হৈছে যে তেওঁলোকে বহু টকা আত্মসাৎ কৰিছে। কিন্তু এই টকাটো একেবাৰে দুৰ্বল আছিল, আৰু এটা বস্তু ক'ব পাৰে একেবাৰে দুৰ্বল আছিল, আৰু এই যিটো বনাইছিল সেইটোৰ পৰা হয়তো কেতিয়াবা অঘটন হ'লেহেঁতেন, জুবিন গাৰ্গৰ ষ্টুডিঅ' ভাঙি পৰিলে। সেই কথাখিনি আপুনি অলপমান কৈ দিয়ে যদি। ষ্টুডিঅ'টো এতিয়া আপুনি চাই আছে, আৰু আগতে সেই ষ্টুডিঅ'টো কিমান দুৰ্বল আছিল, কেনেকুৱা আছিল? চাওক, আগৰ কনষ্ট্ৰাকশ্যনটো যথেষ্ট দুৰ্বল আছিলে। আমাৰ অসম হ'ল আৰ্থকুইক জ'ন 5 ৰেড জ'নত পৰে, গতিকে ৰেড জ'নৰ কনষ্ট্ৰাকশ্যন তেনেকুৱা হ'বই নোৱাৰে। সেইটো যিটো কনষ্ট্ৰাকশ্যন আছিলে সেইটো যিকোনো সময়তে বাগৰি পৰিলে, তেনেকুৱা ধৰণৰ আছিল। এতিয়া এইটো ৰেক্টিফাই কৰি দিয়া হৈছে, ভালদৰে ৰেক্টিফাই কৰি দিয়া হৈছে। গতিকে আগতে তেওঁলোকে যি চব কৰিছে, টাইলছে কওক, ফাউণ্ডেশ্যনে কওক, যিটো ওপৰতে 2 ফুট 2.5 ফুটতে ফাউণ্ডেশ্যনটো থৈ দিছে, নিশ্চয় তেওঁলোকে চব ফাউণ্ডেশ্যন বহুত খৰচ হৈছে বুলি লৈছে। কিমান লৈছে সেইটো মই ক'ব নোৱাৰিম একজেক্টলি। মুঠতে কামখিনি ঠগবাজি হৈছে, এইটো 100%। আছিলে, এতিয়া নাই, এতিয়া চিন্তা কৰিব নাই। এতিয়া আমি ধুনীয়াকৈ বিম টিম দি, ধুনীয়াকৈ নতুন বিম টিম দি সেইটোক আমি ছাপোৰ্ট দি দিছোঁ। আৰু এটা কথা, গৰিমা আপোনাৰ ছোৱালীৰ দৰে, আজিও সেই ছোৱালীৰ দৰে আপুনি দায়িত্ব পালন কৰি থকা আমি দেখিছোঁ। তেওঁ মোৰ ছোৱালী নহয়, তেওঁ মোৰ নিজৰ ভনীৰ দৰে। গতিকে যিখিনি পাৰোঁ মইতো চাব লগা একো নাই। ডেইলি এবাৰ জুবিনৰ দেউতাক আছে, তেখেতক ডেইলি এবাৰ মাত দিওঁ, এবাৰ খবৰ কৰোঁ। মই নগ'লে তেখেতে বাৰে বাৰে সোধে যে আজি বৰুৱা কিয় অহা নাই। গতিকে সেইধৰণে চাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।